২৪-২৫ বৰ্ষৰ বাজেট ভাষণৰ প্ৰস্তাৱ আছিল ১০ লাখ কন্যা শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান আগবঢ়াই উপকৃত কৰাৰ লগতে বাল্য বিবাহ প্ৰতিৰোধত অৱদান আগবঢ়াব চৰকাৰে। উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰীসকলক তেওঁলোকৰ বিধায়ক কামালগড় ঠাকুৰীয়া ডাঙৰীয়া, বিধায়ক বিকল্প কলিতা ডাঙৰীয়া, বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ সুমিত সাতাৱন ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়া, ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ানী, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন শ্ৰীমতী পমী বৰুৱা, ডাইৰেক্টৰ SCRT ডক্টৰ নিৰদা দেৱী আৰু সমগ্ৰ অসমৰে প্ৰত্যেকখন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক আজিৰ এই সভাতে মই নিযুত মইনা আঁচনিখনৰ আৰু কেইটামান দিশ মই ক'ব বিচাৰিছো। ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ ছেমিষ্টাৰ এই আঁচনিখনৰ লগত জড়িত হৈছে। আজিৰ সভাতে আৰু গোলগঞ্জ সার্কেল অফিসার শ্রীমতী জাহ্নবী সোনোয়াল ইনচার্জ প্রিন্সিপালও আছেন ডক্টর সুশীল চন্দ্র রায় স্যার, আমার মহাবিদ্যালয়ের শিক্ষক বৃন্দ, কর্মচারীবৃন্দ, লগতে মৰমৰ ছাত্ৰীবৃন্দ, তাৰ চেক বিতৰণৰ বাবে ইয়াতে আমি উপস্থিত হৈছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মহাবিদ্যালয়ত উপস্থিত প্ৰগতি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি আমাৰ সামাজিক কৰ্মী, মুখ্য অতিথি উপেন ভকত ডাঙৰীয়া আৰু এই মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল, লগতে ইয়াতে উপস্থিত আমাৰ মৰমৰ ছাত্ৰীসকল। সভাৰ উদ্দেশ্য কেনেদৰে আমাৰ বিজেপি চৰকাৰে কেনেদৰে ব্যৱস্থা হাতত লৈছে আৰু কোনসকল আমাৰ ছাত্ৰীয়ে উপকৃত হ'ব সেই সকলোবিলাক ধুনীয়াকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই তেওঁ নিজৰ ভাষণত অতি সুন্দৰভাৱে উপস্থাপন কৰি গৈছে। গতিকে মই ভাবোঁ যে সেইটো পুনৰবাৰ কৈ থাকি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। খালি এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ ছাত্ৰীসকল ইয়াতে উপস্থিত থকা তোমালোকৰ বাবেই এই আঁচনি লোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইখন মহাবিদ্যালয়ৰ ইয়াত উদ্বোধনী সভা আছিল, ভাল বিতৰণী সভা। অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে সেইদিনাখনো মোৰ ভাগ্য আছিল, ইয়াতে মই আছিলোঁ। আজিও আমাক মোকেই দিছে ইয়াতে। যোৱাকালি আমাৰ আয়াছ ডাঙৰীয়াই ফোনযোগে জনাইছিল। লগে লগে মই সকলো কাৰ্যক্ৰম কৰি মই ইয়ালৈ তেখেতক জনালোঁ আৰু আমাৰ প্ৰিন্সিপাল মহোদয়েও যোৱাকালি ফোন কৰিছিলে। এই হিচাপত যথা সময়ত আমি আহি পাইছোঁ আৰু সভাখন সুস্থভাৱে আৰম্ভ হৈছিলে। আৰু সভাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ভাষণ, তেজস্বী ভাষণ বুলি কয় এইবিলাক, হয়নে? কোনো কথা মাতি এখন কিতাপৰ দাম 400-500 টকামান হয়। যদি সি অনাৰ্ছ লয়, মেজৰ ছাবজেক্ট যদি থাকে তাৰ, ভালে কেইখন কিতাপ কিনিব লগা হয় আৰু কিতাপবিলাকৰ দামো যথেষ্ট বেছি। তেতিয়া এই গাৰ্জিয়ানজনে তেখেতৰ আকৌতো ল'ৰা ছোৱালী থাকিব, নিজৰ পৰিয়াল আছে, নিজৰ আত্মীয় স্বজন আছে, বিয়া আছে, কিবা বেমাৰ আছে, এইবিলাক গোটেই চম্ভালিব লাগে। তেতিয়া এই ছোৱালীজনে যেতিয়া মেজৰ লয়, কিতাপ কিনিবলৈ দেউতাকক কয়, তেতিয়া দেউতাকে কয় মই হয়তো এই কিতাপখনৰ কাম পইচাটো দিব নোৱাৰা অৱস্থা হয়। সেইবিলাক কথা চিন্তা কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে এজন হেলি চালকৰ ছোৱালীও পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা যাতে নহয়, এটা উদাহৰণ মই দিছোঁ। অসুবিধা নোহোৱাকৈ পঢ়া শুনাত তাতে আগুৱাই যাব পাৰে, তাৰ কাৰণে নিযুত মইনা আছে। ১.৫ লাখৰ পৰা ৩.৫ লাখলৈকে হ'ল আৰু ঘোষণা কৰিছে অহা 3.0 যিটো হ'ব
এইটো 2.0 যেটো 3.0 হ'ব এইটো আকৌ সামৰি ল'ব শ্ৰীমতী জাহ্নবী সোণাল বাইদেউ মই বাইদেউক চেক বিতৰণ কৰিবলৈ অনুৰোধ কৰিছোঁ আদৰি আগবাঢ়ি আহিবা এইবাৰ ছেকেণ্ড চেমৰ মই অনামিকা ৰায়ক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম অনামিকা ৰায়ক চেক প্ৰদান কৰিব আমাৰ আজিৰ সভাৰ মুখ্য অতিথি শ্ৰদ্ধাৰ শ্ৰীযুত উপেন ভকত ডাঙৰীয়া মই ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ ছাত্ৰীগৰাকীক এই নিজৰ তালি কৰিব সকলে মই এবাৰ অনুৰোধ ৰাখিম ফাৰ্ষ্ট চেমৰ ভূমিকা ৰয়ক চেক বিতৰণ কৰিবলৈ মই অনুৰোধ ৰাখিম আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ জগন্নাথ পাল ডাঙৰীয়া মই ডাঙৰীয়াক অনুৰোধ কৰিম আগবাঢ়ি আহিবা এইবাৰ মই অনুৰোধ কৰিম মঞ্চলৈ আগবাঢ়ি আহিবলৈ দিয়া সাহা আৰু দিয়া সাহাক এই চেক বিতৰণ কৰিব আমাৰ আন এগৰাকী অতিথি আমাৰ আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক শ্ৰদ্ধাৰ ডক্টৰ সুশীল কুমাৰ ৰায় ডাঙৰীয়া মই ডাঙৰীয়াক চেক বিতৰণ কৰিবলৈ অনুৰোধ কৰিছোঁ সকলোৱে কৰতালি কৰিবা গিভ এ বিগ ক্লাপ সকলোৱে কৰতালি কৰিবা এইবাৰ আমি চেক বিতৰণ কৰিবলৈ গৈ আছোঁ আন এগৰাকী আমাৰ মৰমৰ ছাত্ৰী দিশা সাহা ফাৰ্ষ্ট চেম দিশা সাহাক চেক বিতৰণ কৰিবলৈ মই অনুৰোধ কৰিম আমাৰ নৱনিৰ্বাচিত ZPC কল্যাণী সিকদাৰ ডাঙৰীয়ানীক মই ডাঙৰীয়ানীক অনুৰোধ কৰিছোঁ